হেল্ল' এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ এটি নতুন ভিডিঅ'ৰ মাজলৈ মই দেৱযানী দেৱী আৰু আজিৰ এই ভিডিঅ'টো মই কোনো ক্লাছ হিচাপে অনা নাই বা মই ইয়াতে আপোনালোকক কিবা কথা শিকাবৰ কাৰণে অহা নাই আজিৰ এই ভিডিঅ'টো আচলতে কেইটামান কথা স্পষ্ট কৰিবৰ কাৰণে হয় আৰু এই ভিডিঅ'টো তেওঁলোকেহে চাব যি প্ৰকৃততে মোৰ ইউটিউবৰ এই চেনেলটোৰ ভিডিঅ'ৰ পৰা কিবা এটা শিকিব পাৰিছে যিসকলে হয়তো পঢ়িবলৈ জনা নাছিলে বা যিসকলে নোট বনোৱা কথাটো কেনেকৈ বনালে পৰীক্ষালৈকে সকলোবিলাক কভাৰ কৰিব পাৰি এইটো বস্তু জনা নাছিলে তেওঁলোকক মই যিহেতু অকণমান দেখুৱাই দিছোঁ যে বিষয়বোৰৰ মাজলৈ কেনেকৈ সোমাব লাগে আৰু চিলেবাছখন আমি কেনেকৈ কমপ্লিট কৰিব লাগে যিখিনি বস্তু মই দেখাই দিছোঁ সেইখিনিৰ পৰা যদি যিসকলৰ লাভ হৈছে বা যিসকলে নতুনকৈ পঢ়িবলৈ উৎসাহ পাইছে এই ভিডিঅ'টো কিন্তু তেওঁলোকৰ কাৰণেহে মই যেতিয়া বস্তুটো আৰম্ভ কৰিছিলোঁ ঠিক আছে আজিৰ পৰা মই এমাহে হৈছে ইউটিউবৰ ভিডিঅ' দিয়া আৰম্ভ কৰিবলৈ মই এটা ভিডিঅ' দিছিলোঁ আৰু ভিডিঅ'টোত যেতিয়া মই কৈছিলোঁ যে এডিআৰই মই প্ৰথমবাৰ ফেইল কৰাৰ পাছত পুনৰ কেনেকৈ মই এডিআৰইৰ কাৰণে প্ৰিপেৰেশ্যন কৰিছিলোঁ আৰু মই কেনেকৈ এডিআৰই ক্লিয়াৰ কৰিছিলোঁ আৰু লগতে মই আছাম পুলিচ এছআইও ক্লিয়াৰ কৰিছিলোঁ গতিকে সেই ভিডিঅ'টো দিয়াৰ পাছত যেতিয়া বহুতে কৈছিলে যে আপুনি কেনেকৈ পঢ়িছিলে বা আপোনাৰ নোটবিলাক কেনেকুৱা আছিলে সেইবিলাক আমাক এবাৰ দেখাব আৰু মই তেতিয়া ভাবিছিলোঁ হয়তো মই এটা বছৰ বহুতখিনি কষ্ট কৰিছোঁ মোৰ কেঁচুৱাটোও সৰু আছিলে তেতিয়া এবছৰীয়া কেঁচুৱা এটাৰ সৈতে যেতিয়া মই পঢ়িছিলোঁ বিভিন্ন কি কয় গুগলৰ পৰা পঢ়িছোঁ বা বিভিন্ন ইউটিউব চেনেলৰ পৰা চাইছোঁ বা ভাল কোনোবা টিচাৰ পাইছোঁ তেওঁক ফ'ল' কৰিছোঁ বা মই যিটো ৰয় ছাৰৰ কৰ্চৰ পৰা পঢ়িছিলোঁ মই সেইখিনি নোট বনাইছোঁ বিভিন্ন ধৰণৰ চ'ৰ্চেছ মই তেতিয়া চাইছোঁ ক'ৰ পৰা ভাল কিবা এটা পাব পাৰি কিতাপটোৰ লগত পঢ়িছোঁ গতিকে গোটেইখিনি কৰি মেলি মই যেতিয়া এটা বিষয়ৰ কোনোবা এটা টপিকৰ ওপৰত এটা নোট বনাওঁ সেই নোটটো বহুত বেছি ষ্টেণ্ডাৰ্ড নোট নিচিনা হয় কাৰণ কেলে তাতে APSC প্ৰিলিমছৰ যিখিনি প্ৰশ্ন আহে মই সেইখিনিলৈকে কভাৰ কৰি গৈছোঁ কাৰণ মই এনেকৈ পঢ়িছিলোঁ মই যদি APSC পৰীক্ষাও দিওঁ যাতে মই APSC প্ৰিলিমছ এপিয়াৰ হ'বৰ কাৰণে আকৌ বেলেগকৈ পঢ়িব নালাগে ঠিক আছে মই পঢ়াখিনি এনেকৈ পঢ়িছিলোঁ গতিকে মোৰ নোটখিনি যথেষ্ট বুজি পোৱাকৈ বনাইছিলোঁ যাতে মই এবছৰৰ পাছত ৰিভিজন দিলেও মোৰ কোনো আকৌ অসুবিধা নহয় এনেকৈ বনাইছিলোঁ আৰু সেই বস্তুখিনি মই কি কৰিছিলোঁ টেলিগ্ৰাম এটা গ্ৰুপ খুলি লৈছিলোঁ আৰু টেলিগ্ৰাম গ্ৰুপ খুলি মই মোৰ PDF শ্বেয়াৰ কৰা আৰম্ভ কৰিছিলোঁ আৰু তেতিয়া মই গম পাইছিলোঁ যে বহুতে আচলতে নোট বনাবলৈ জনা নাছিলে ইমান দিনে সেইবাবে তেওঁলোকৰ হেণ্ডৰিটেন নোটবিলাক একদম ভাল নাছিলে যেতিয়া মই দেখাই দিলোঁ তেতিয়া মোৰ পৰা অনুপ্ৰেৰণা পাই বহুতেই নতুনকৈ পঢ়িব শিকিলে নতুনকৈ নোট বনাব শিকিলে আৰু বিষয়বোৰ সহজে বুজিব শিকিলে আৰু মোক তেওঁলোকে কেনেকৈ পঢ়িছে সেইখিনি বস্তু টেলিগ্ৰামতে শ্বেয়াৰ কৰিবলৈ ধৰিলে আৰু যেতিয়া সকলোৱে ক'লে যে আপুনি এনেকৈ আমাক অকণমান গাইড কৰি দিব আৰু ময়ো ভাবিলোঁ ঠিক আছে মই যিখিনি পঢ়িছোঁ এইখিনিতো এতিয়া মই যদি জপাই থৈ দিওঁ বহীখনত এইখিনি মই পঢ়িছোঁ নোট বনাইছোঁ এইখিনি যদি এনেকৈ থৈ দিওঁ মই যদি এবাৰ এটা চাকৰি পাওঁ ঠিক আছে বা কিবা এটা মই জইন কৰোঁ তো মই পঢ়াটো ৰখাই দিম নেকি মই বহুত প্ৰশ্ন মোৰ মনত আহিছে মই পঢ়াটো ৰখাই দিম নেকি এই এটা বছৰ যে পঢ়িলোঁ তাৰ পৰা এইটোৱে হ'ল নেকি যে মই এটা চাকৰি জইন কৰিলোঁ আৰু সকলো শেষ মই এইখিনি কি কৰিম মই ইমানখিনি কষ্ট কৰি নোট বনালোঁ কিবা কৰিলোঁ এই বস্তুখিনি মই কি পেলাই দিম নেকি মই ভাবিলোঁ কি এইখিনি বস্তু যিসকলে এবাৰ পোৱা নাই চিলেকশ্যন তেওঁলোকে যদি এইখিনি বস্তু পায় এইখিনি পঢ়ি পিনি কিবা এটাতো তেওঁলোকে ADRE 3.0 ভাল ৰিজাল্ট কৰিব পাৰিব ঠিক আছে মই বহুত ভাবি চিন্তি এই বস্তুটো যে আপোনালোকলৈ আনিম বুলি সিদ্ধান্ত ল'লোঁ আৰু তেনেকৈ মই PDF স্কেন কৰি পিনি মোৰ মোবাইলো আপোনালোকে চাব পাৰে এইবোৰ মোবাইল বহুত পুৰণা 2017-18 চনতে লোৱা মোবাইল আৰু এতিয়ালৈ কোনো স্পেচ নাই নেটৰ কাৰণে বেয়া সব ফালৰ পৰা কেমেৰা বেয়া এতিয়া মই এটা ভিডিঅ' ৰেকৰ্ড কৰিবৰ কাৰণে আজি এইখিনি কথা মই কৈ দিছোঁ মোৰ যথেষ্ট দুখো লাগিছে আৰু মোৰ খঙো উঠিছে সেইকাৰণেহে আজি মই এইখিনি কথা কৈছোঁ এইবিলাক এক্সকিউজ আচলতে আপোনালোকক দেখাবলগীয়া কথাই নহয় কিন্তু মই কৈছোঁ কাৰণ মোৰ কষ্টখিনি কোনো যেতিয়া মূল্য নিদিয়ে বা যেতিয়া মিছ ইউজ কৰে এইখিনি কোনো সহ্য নকৰে মোৰো খুব বেয়া লাগিছে সেইকাৰণে যেতিয়া মই এটা ভিডিঅ' বনাব লগা হয় আপোনালোকে কয় যে মেম আপোনাৰ ক্লাছবোৰ ভাল লাগে আপুনি সদায় ক্লাছ আনিবচোন কিন্তু মইহে জানো মোৰ অসুবিধাটো ক'ত কাৰণ মোৰ মোবাইলবিলাক একদম বেয়া মোবাইল কেমেৰা বেয়া ফটো নুঠে এনেকুৱা মোবাইল তো মই ৱেইট কৰিব লাগে মোৰ হাজবেণ্ডে 108ত চাকৰি কৰে তেখেতে 24 ঘণ্টা ডিউটি কৰি অহাৰ পাছত যেতিয়া ঘৰলৈ আহে তেতিয়াহে মই মোবাইলটো পাওঁ এটা ভিডিঅ' ৰেকৰ্ড কৰিবৰ কাৰণে ঠিক আছে আকৌ সেইটো ৰেকৰ্ড কৰাৰ পাছত মই আপলোড কৰিবলৈ ওলাই যাবগৈ লাগে কাৰণ মোৰ ঘৰত নেটৱৰ্ক একেবাৰে নাপায়
গতিকে লগত এটা কেঁচুৱা এখন ঘৰৰ বোৱাৰী তাৰ পাছত মই যদি এইখিনি কৰিব লাগে মোৰ মানে কিমানটো লেভেলত কষ্ট হয় মানে আপোনালোকে ভাবিবচোন আৰু মই একদম কিবা এটা বস্তু চাইটো পঢ়াই নিদিওঁ ন এটা বস্তু মই প্ৰিপেয়াৰ কৰো নিজে ৰাতি মই টোপনি ক্ষতি কৰো আপোনালোকে যিটো সময়ত হয়তো শুই থাকে মই সেইটো সময়ত আপোনালোকৰ কাৰণে কষ্ট কৰি থাকো মই পঢ়া নোটখিনিকে মই আপোনালোকৰ কাৰণে আকৌ চিজিল কৰো যাতে ইটোৰ পিছত সিটো লিংক কৰি আপোনালোকক মানে কোনো ধৰণৰ বস্তু ডাটা যাতে মিছ হৈ নাযায় ভালকে দেখাব পাৰো আপোনালোকে যাতে আকৌ বিচাৰিব লগা নহয় কৰবাত ঠিক আছে এইটো বস্তু মেমে নপঢ়ালে এইটো বস্তু বা ক'ত আছিলে এইবোৰ যাতে কৰিব লগা নহয় মই সেইকাৰণে এটা ভালকে মানে বস্তুখিনি একদম মানে মোৰ ক্লাছটো চাই যাতে নোট বনালে আপোনালোকৰ পৰীক্ষালৈকে হৈ যায় মই এনেকুৱা ধৰণে আচলতে দিবলৈ চেষ্টা কৰি আছো প্ৰথম মই আৰম্ভ কৰিছো বাবে ক'বাত কেতিয়াবা খুকুজা থাকিব পাৰে কিন্তু এইখিনি বস্তু লাহে লাহেহে ভাল হ'ব ঠিক আছে এইখিনি কৰিব যাওঁতে মোৰ যেতিয়া টেলিগ্ৰাম গ্ৰুপত মই লিংকটো দি দিলো সকলোকে যে ইয়াতে মই নোটখিনি শ্বেয়াৰ কৰিম আপোনালোকে জইন কৰিব বিভিন্ন ধৰণৰ মানে অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে মানুহে আহি মোৰ টেলিগ্ৰাম গ্ৰুপত জইন কৰিলে এতিয়া প্ৰায় মোৰ 1400 মানে 1500 ভিতৰত এনেকে মেম্বাৰ আছে তাৰ মাজতে এনেকুৱা কিছুমান মানে মানুহ সোমালে যিবিলাক মানুহ হয়তো কোনোবা কোচিং চেণ্টাৰে পঠাইছে নহলে বা কোনোবাই মানে এনেকে ব্যৱসায় কৰিম বুলিয়ে মানে গ্ৰুপটোত সোমাই লৈছে তেওঁলোকে কি কৰিছে মই যেতিয়া এটা মোৰ পিডিএফ মানে এটা টপিকৰ ওপৰত দিওঁ যেনিবা মই দিছো প্লেনিং কমিশনৰ ওপৰত বা নীতি আয়োগলৈকে ৰিসেন্টলি মই দিছিলো ইকনমিক্সৰ এটা পিডিএফ তাতে মই ধুনিয়াকে মোৰ নোটখিনি দেখাই দিছিলো মানে কেনেকে আমি প্লেনিং কমিশন পঢ়িব লাগে কেনেকে গোটেই 5 ইয়াৰ প্ল্যানখিনি সিৰিয়ালি পঢ়িব লাগে কোনটো 5 ইয়াৰ প্ল্যানত কি আহিছিলে কি নাই তাত ফেইলাৰ আছিল নে সাকসেস আছিল নে ঠিক আছে এভৰিথিং মই দিছিলো তাদম নীতি আয়োগ গঠন হোৱালৈকে মানে প্ৰত্যেকটো বস্তু তাতে আছে তেনেকুৱা যেতিয়া এটা মই পিডিএফ ৰিলিজ কৰি দিছো ফ্ৰীকে ঠিক আছে মই আপোনালোকক পঢ়াই আছো ইউটিউবত ফ্ৰীকে আপোনালোকক পিডিএফও দি আছো কোনো পইচা নলোৱাকে ঠিক আছে যত মই মানে শিকুতে বহুত মই পইচা খৰচ কৰিছো মোৰ কষ্ট তাত সোমাই আছে সেইখিনি মই আপোনালোকক কিন্তু ফ্ৰীকে দি আছো ঠিক আছে আপোনালোকে নাভাবিব যে মোৰ এটা ইউটিউবৰ ভিডিঅ পৰা মই পইচা পাইছো আপোনালোকে হেবোৰ নাভাবিব কিয় কৈছো মই চাব যেতিয়া মই প্ৰথম ভিডিঅটো দিছিলো তেতিয়া মোৰ সাবস্ক্ৰাইবাৰ আছিল 338 নে সামথিং এনেকুৱা 350 মান মোৰ সাবস্ক্ৰাইবাৰ আছিল তাৰ পাছত যেতিয়া মই এটো লাহেকে মানে মোৰ ভিডিঅখিনি যেতিয়া আপোনালোকে ভাল পালে তাৰ পাছত এই কেদিনত মানে এই এমাহত মোৰ সাবস্ক্ৰাইবাৰখিনি বাঢ়ি পিনি মোৰ সাবস্ক্ৰাইবাৰ এতিয়া 4000 প্লাস এনেকুৱা হৈ আছে আৰু মোৰ চেনেলটো মনিটাইজ হৈ গৈছে আপোনালোকে ভাবিছে নেকি যে এটা চেনেল মনিটাইজ হৈ গলে মই ধনী হৈ গলো মই বহুত টকা পালো মোৰ যিখিনি ইয়াত কষ্ট এটা ভিডিঅ দিবৰ কাৰণে বা মোৰ এটা ভিডিঅ আপলোড কৰিবলৈ মোৰ যিখিনি হয় ইয়াতে আৰু সেই ভিডিঅটো কিন্তু ৰিলিজ কৰাৰ পাছত তাৰ পৰা মূলে আহে $0.3 $0.2 তাৰ মানে কি বুজি পাইছে 20 টকা 30 টকা এটা মোৰ এই ভিডিঅটোৰ পৰা ইয়াতে একাউণ্টত সোমাই থাকে যেটো মোৰ কাৰণে কিবা কামত আহিব বুলি আপোনালোকে ভাবেনে কিবা মোৰ কামত আহিছে নে নিশ্চয় নাই অহা কাৰণ হে 20 টকাটোৱে মই এটা এই হোৱাইট বোৰ্ডৰ মানে সিয়াহিটোৱে কিনিব নাপাও হয়নে নহয় আপোনালোকে নিজে ভাবি চাব যদি মোৰ মনত ব্যৱসায়ৰ ধান্দা আহিলে হেতেনে মোক প্ৰথমতে সাজেষ্ট কৰা মানুহ বহুত আছিল যে আপুনি এটা অনলাইনৰ মানে মেম্বাৰশ্বিপ কৰি দিয়ক আমি মেম্বাৰশ্বিপ লৈ পঢ়িম আৰু আপুনি পিডিএফ বিলাক বিক্ৰী কৰি দিয়ক মোক প্ৰথমতে হেখিনি বস্তু সবে সাজেষ্ট কৰি গল কিন্তু মই এইখিনি বস্তুৰ মাজত একেবাৰে সোমাবলৈ বিচৰা নাছিলো মানে মই মানে একেবাৰে ভবাই নাই যে মই পেইড কোৰ্স লঞ্চ কৰিম মই মানে প্ৰত্যেকটো পিডিএফ বিক্ৰী কৰিম তাৰ পৰা মই ধনী হৈ যাম মোৰ লাখ টকা ইনকাম হ'বগে ঠিক আছে কৰো বুলি ভাবিলে কোনে কৰিব নোৱাৰে এতিয়া ফেসবুকটো চাব গলে মোৰ ইমানখিনি মানে ফলোৱাৰ হৈ গল ভিউজ হৈ গল ঠিক আছে হেবিলাকটো মই ইউজ কৰিব পাৰিলো হেতেনে নাই আপোনালোকে নিজে ভাবিব ইমান 1.3 মিলিয়ন ভিউজ আছে এতিয়া ফেসবুকত হেখিনি মানুহক যদি মই এটো বস্তু দেখুৱাই দিলো হেতেনে নিশ্চয় কিনিবলৈ আহিলে হেতেনে কাৰণ মানুহে মানে বিচাৰিয়ে থাকে এইবিলাক বস্তু ক'ত সিজিলকে পঢ়িবলৈ পাও অসম হিষ্ট্ৰী মানুহে পঢ়ি আছে ভালকে বুজি নাপায় আসাম ইয়াৰ বুকত ভালকে অসম হিষ্ট্ৰী নাপায় অসম হিষ্ট্ৰী নোট বিচাৰি হাইৰান মানুহ মোৰ ওচৰত আছে হসা কথা কৈছো যে অসম হিষ্ট্ৰী মোৰ A to Z অসমীয়াত লিখি ঠিক আছে বহুত ভালকে নোট আছে এইখিনি যদি মই বিক্ৰী কৰো মই বহুত ভাল পইচা পাম কিন্তু মোৰ মনত হেবিলাক অহাই নাছিলে একেবাৰে মোৰ মনত এবোৰ নাই কিন্তু এতিয়া কি কৰিলেগে মানুহে মানে কোনোবা এনেকুৱা মোৰ গ্ৰুপত সোমাই গল যোনে মানে মোৰ পিডিএফ বিলাক ধুনিয়াকে চুৰ কৰিলে চুৰ কৰাটো মই ঠিক আছে মইতো ফ্ৰীকে দিয়ে দিছো সবকে চাবলে কিন্তু মোৰ বেয়া এখিনিত লাগিছে তেওঁলোকে হে পিডিএফ বিলাক কি কৰিছে মোৰ যেটো মই ওয়াটাৰমাৰ্ক লগাই দিছিলো যে মোৰ নামত এটা ওয়াটাৰমাৰ্ক লগাই দিছিলো পিডিএফ বিলাকত এআই সহায়ত হেবিলাক ৰিমুভ কৰি তেওঁলোকে ধুনিয়াকে একদম বজাৰত মেলি দিছে
মানে নিজৰ PDF হিচাপে মানে সেইবিলাক বিক্ৰী কৰি তেওঁলোকে এটা টপিকত বিশ্বাস নকৰিব এটা টপিকত তেওঁলোকে 49 rupeesকে লৈ বিক্ৰী কৰিছে আজি মই নিজেই দেখিলো যে মোৰ হ্যান্ড ৰিটেন নোট কোনোবাই 49 rupeesত এটা টপিক 4-5 পেজ এনেকৈ কৰি বিক্ৰী কৰিছে মানে মোৰ নোটখিনিৰ মূল্য যদি ইমানেই বেছি তেতিয়া হলে এইটো বস্তু মইতো আৰম্ভ কৰিব পাৰিলো হেতেনে হয় নে নহয় কিন্তু মানে এনেকুৱা লাগি গৈছে মানে মই এই বস্তুখিনি বন্ধ কৰি দিও নেকি মানে মই টেলিগ্ৰামত আৰু PDF শ্বেয়াৰ নকৰো নেকি মানে মোৰ আজি এনেকুৱা লাগিছে মই কি উদ্দেশ্য লৈ পিনি ইয়াতে আহিলো আৰু মানে এতিয়া হৈ কি আছে মোৰ পৰা মানে ফাইদা কোনে উঠাই আছে তো এইখিনি বস্তুত মানে আজি মই বহুত ভাবিবলগীয়া হৈছে এতিয়া মোৰ ইউটিউবৰ মেম্বাৰশ্বিপ অপচনটো আছে মই যদি কৈ দিও যে মই কাইলে পৰা মেম্বাৰশ্বিপ লৈহে পঢ়ুৱাম আপোনালোকৰ যিখিনি সিৰিয়াস তেওঁলোকে মেম্বাৰশ্বিপ লৈ পঢ়িবলৈ আহিব যদি মোৰ পৰা কিবা শিকিব পাৰিছে ঠিক আছে কিন্তু হেখিনি কৰিব গলে একাংশহে শিকিব পাৰিব এই গুটে যিমানখিনি মানে মোৰ লগত জড়িত হৈছিল পঢ়িবলৈ এই গুটেখিনিয়ে কিন্তু হেতু এফৰ্ড কৰিব নোৱাৰিবও পাৰে প্ৰতি মাহে মাহে ইমান 50 টকা 100 টকাকে কাৰোবাক দি কেনেকৈ পঢ়িব আপোনালোকে ঠিক আছে সবৰ হাতত যদি পইচা থাকিলে হেতেনে সবেটো চাকৰি বিচাৰি নাথাকিলে হেতেনে ঠিক আছে গতিকে মই কিবা এটা চিন্তা কৰিহে এইখিনি কাম আগবঢ়াইছিলো ঠিক আছে মই এই চেনেল মনিটাইজ হ'ব মই বহুত ডলাৰ মানে মোৰ একদম মানে কি কম কোটিপতি হৈ যাম মই এনেকুৱা ধৰণৰ সপোন নাই যদি মই কাইলে এডিআৰি বা কিবা চাকৰি এটা পাই যাওঁ মানে মোৰ সিলেকশন ফাইনেলত যদি আহে মই এটা ধুনিয়া দৰমহা পামেই মানে মই ঘৰখন চলাব পৰাকে মই এটা দৰমহা পাম এইবিলাকটো বহুত দূৰৰ কথা এই চেনেলটো মই আৰম্ভ কৰা 2018-19 চনতে আৰম্ভ কৰা কিন্তু এনেকুৱা যদি কিবা এইম থাকিলে হেতেনে মই কেতিয়াবাই কৰিলো হেতেনে কিন্তু মই এনেকুৱা কোনো উদ্দেশ্য নাছিলে এতিয়া নিজে হেবিলাক হৈছে নিজে মনিটাইজ হৈছে নিজে কিবা হৈছে মানে মোৰ হেবোৰ কৰিবলগীয়া মোৰ একো নাই তাতে ঠিক আছে আপোনালোকে যদি ভিডিওটো চাইছে তাৰ পৰা মোৰ $0.1 এটা আহিছে বা 5 টকা 10 টকা কিবা এটা আহে ঠিক আছে আৰু এইটো পইচা লৈ মই একো কৰিব নোৱাৰো গম পাইনে কাৰণ মই এটা ভিডিও দিবলৈ যিমানখিনি কষ্ট কৰিব লাগে এই ক্লাছটো প্ৰিপেয়াৰ কৰাৰ পৰা ক্লাছটো ৰেকৰ্ড কৰাৰ পৰা এডিট কৰি আপোনালোকলৈ এৰি দিয়া লাগে ঠিক আছে বহুতখিনি কষ্ট থাকে আপোনালোকে সেই কষ্টখিনিক অকনমান সন্মান কৰিবচোন আপোনালোকে একো কৰিব নোৱাৰে কিন্তু সেই কষ্টখিনিক সন্মান কৰি এনেকুৱা 2 নম্বৰী কামবোৰ নকৰিবচোন ঠিক আছে যদি এনেকুৱা কৰি থাকে মই কিন্তু ইয়াৰ পাছত ৰেষ্ট্ৰিকশন লগাবলৈ বাধ্য হৈ যাম মানে PDF বিলাক এৰিব নোৱাৰা হৈ যাম মই কাৰণ মোৰ ইমানখিনি কষ্ট মই আনক ব্যৱসায় কৰিবলৈ কিয় এৰি দিম এটোটো কথা নহয় ন গতিকে আপোনালোকে এনেকুৱাবোৰ নকৰিব মানে যিসকলে পঢ়িম বুলি আহিছে ইমান কষ্ট কৰিছে ইমান সপোন দেখিছে মোক লগ পাই বহুতে সপোন দেখিছে যে এবাৰ এডিআৰি 3.0 মানে মোৰ গাইডেন্সতে তেওঁলোকে পাস কৰিব ঠিক আছে এনেকুৱা সপোন দেখিছে ইমানে ভাল পজিটিভ মানে মুলে মেছেজ আহিছে মই নিজে আচৰিত মানে আসলে সেই মেছেজ বিলাকেহে মোক আজি এইখিনি কৰিবলৈ বাধ্য কৰাইছে ইমানখিনি যে মই আগবাঢ়িছো আপোনালোকৰ কাৰণে সেই মেছেজবোৰ আৰু কমেন্টবোৰৰ কাৰণেহে ঠিক আছে এতিয়া মই দেখিছো কোনোবাই মোৰ ইউটিউবত এনেকৈ লগাই দিছে মানে যে এইবিলাক কি ফালতু ভিডিও দি আছে একো এইবিলাকৰ পৰা লাভ নাই চেনেলটো বন্ধ কৰি দিয়ক এনেকুৱা কমেন্ট আজি আহিছে এইবিলাকটো সম্পূৰ্ণ প্ল্যানিং কৰিছে ন কোনোবাই নিশ্চয় কাৰোবাৰ মোৰ ক্লাছ গিটাৰ কাৰণে কাৰোবাৰ কোনোবা মানে আৰ্থিকভাৱে মানে অকমান কাৰোবাৰ নষ্ট হৈছে কিবা এটা ঠিক আছে হেতু কাৰণেহে তেওঁলোকে এইবিলাক কাম কৰি আছে গতিকে আপোনালোকে যিসকলে মোৰ লগত সিৰিয়াসলি কানেক্ট হৈ আছে তেওঁলোকে অকনমান মোৰ কমেন্ট সেকশনটোৰ ওপৰতো চকু দিব এনেকুৱা ধৰণৰ কিবা যদি মানে নেগেটিভ কমেন্ট পায় বা এনেকুৱা ধৰণৰ কিবা যদি হাৰ্মফুল কিবা আহে আপোনালোকে নিজৰ চেনেল বুলি ভাবি এইখিনি বস্তু অকমান প্ৰটেক্ট কৰি ৰাখিব কাৰণ মই যিখিনি দি আছো এইখিনিয়ে মোৰ কোনো লাভ নকৰে এতিয়া কাৰণ মই অলৰেডি যিখিনি বস্তু শিকিলো বা নলেজ গেইন কৰিলো এইখিনি মোৰ হল মানে মই এটা ধুনিয়াকে পৰীক্ষা দি থাকিব পাৰিম এইখিনি যদি মই আপোনালোকক দিও আপোনালোকে মানে অহা বছৰকে এডিআৰি 3.0 মানে পাস কৰি চাকৰি পাই যাব মানে এইখিনি মই ক'ব পাৰো যদি মই এইখিনি কন্টিনিউ কৰো আপোনালোকৰ সিলেকশন কিন্তু হৈ যাব ঠিক আছে গতিকে আপোনালোকলে মই এইখিনি এৰিলো আপোনালোকেও ভাবি চাব যে মানে কি কৰা ভাল কি কৰা বেয়া তো পৰাপক্ষত যিবিলাক কামে মোক মানে মানসিকভাৱে অশান্তি দিয়ে সেইবিলাক কাম আপোনালোকে নকৰিব ঠিক আছে আজিলে ভিডিওটো ইমানে তো মোৰ অকমান মানে চেনেলটো যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি লব মোৰ বহুত বেছি একো টাৰ্গেট নাই ঠিক আছে চেনেলটো এটা মানে সৰু চেনেল বুলি ভাবি বহুতে ইগনোৰ কৰিছে হেতু কাৰণে মানে কিছুমান কন্টেন্ট মানে ইমান ভাল কিবা এটা শিকাবলৈ গলেও মানে ভাবিব লগা হৈ যায় কেতিয়াবা ইমান ইগনোৰেন্স নিচিনা লাগে গতিকে আপোনালোকে মৰম দিব ভিডিওবোৰ যদি ভাল পায় আপোনালোকে লাইক এটা কৰি থৈ যাব
আৰু যদি এনেকুৱা ধৰণৰ কিবা মানে কোনোবাই কৰিবলৈ অহা নিচিনা নটিচ কৰে তেতিয়াহ'লে মই যদি কেতিয়াবা গমো নাপাওঁ আপোনালোকে মোক ইনফৰ্ম কৰিব ওকে কাৰণ মই মানে ইমানখিনি সময়ো নাপাওঁ যে প্ৰত্যেকটো বস্তু চেক কৰি থাকিম ঠিক আছে সেইখিনি আপোনালোকলৈ মই এৰিলো বাকি সকলোৱে পঢ়া শুনা কৰি থাকক তো ময়ো চেষ্টা কৰিম যাতে মই এইখিনি ৰখাই দিবলগীয়া নহয় আপোনালোকৰ লগত যাতে মই পৰীক্ষা দিয়ালৈকে মানে শেষলৈকে লগত থাকিব পাৰো ঠিক আছে আজিলৈ ভিডিঅ'টো ইমানেই থেংক ইউ